ধান খেতি আৰু সেই ৰেচম শিল্পৰ লগতে তেনেকুৱাই জড়িত। ধান কি ধান তোমালোকে ইউজ কৰা? আমি আইজং, বৰা, জহা, ব্লেক ৰাইচ এইখিনি। পোক মাৰিবলৈ কি দৰৱ লোৱা তোমালোকে? আমাৰ তেনেকে একো দৰৱ দিয়া নহয়। আচ্ছা, আৰু ভাৰ্মি কম্পোষ্টিং কৰা নাই? মানে কেঁচু সাৰ সাৰ তেনেকে দিয়া নহয়। কেঁচু সাৰ তেনেকে ব্যৱহাৰ কৰা নহয় আমাৰ। যথেষ্ট আমি দুখিত তোমালোকৰ আজি বিপদৰ সময়ত আমি টিম পঠাইছোঁ তোমালোকৰ খবৰ ল'বলৈ। আমি এই সময় তোমাৰ লগত আৰু গোটেই আমাৰ গাঁও অঞ্চলৰ মানুহৰ লগত থিয় দিবলৈ বিচাৰোঁ। যিমান আমি পাৰোঁ আমি চেষ্টা কৰিম যে যি ধৰণৰ অন্যায় তোমালোকৰ লগত হ'ল কোনোবা বেলেগ এজন লগত যেনে এনেকুৱা অন্যায় নহয়, চেষ্টা নিজৰ ফালৰ পৰা চেষ্টা কৰিম। তুমিও ধৈৰ্য ধৰি ৰাখা, এয়া আশা কৰিছোঁ দেই। হয়, বহুত বহুত ধন্যবাদ আপোনালৈ। তেখেতৰ দেউতাক। নমস্কাৰ। নমস্কাৰ দেই। ধৈৰ্য ধৰক আৰু হ'ব অন্যায় অত্যাচাৰ কৰিছে। হয়, যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম। আপুনিও ধৈৰ্য ধৰক। আমি আছোঁ। হয়, ঠিক আছে। অহংকাৰী অত্যাচাৰী আৰু ৰাজত্বৰ বেছিদিন নাই আৰু। নাই এইবাৰ 26ত ওলাবই উত্তৰ আৰু। নাই উত্তৰটো ৰাইজে দিব। ৰাইজে দিবই উত্তৰ এইবাৰ আমাৰ ইয়াত চব জঙি হৈ আছে এইবাৰ। বুজি পাইছোঁ। ধৈৰ্য ধৰক দেই। হ'ব, ঠিক আছে। ঠিক আছে। হটস্পট দিছোঁ।